কিতাপৰ নিচাটোলৈ পুনৰ যদি আমাৰ সকলোকে ঘূৰি ঘূৰি আহি যাব পাৰো নহয় মানে সমাজখন শৃংখলাবদ্ধতাটো আনিব কিতাপেহে। নমস্কাৰ। জ্ঞানৰ উৎস হিচাপে আপোনাৰ ল'ৰা ছোৱালী আপুনি কিতাপ দিব নে মোবাইল ফোন দিব? প্ৰতিগৰাকী মাক দেউতাকে ভাবে যে মোৰ ল'ৰা ছোৱালী এদিন ডাঙৰ হৈ ভাল মানুহ হওক, জ্ঞানী মানুহ হওক। কিন্তু আজিৰ এই যান্ত্ৰিক যুগত মাক দেউতাকৰ এই চিন্তা বাস্তৱত ৰূপায়িত হ'বলৈ এক জটিল সমস্যা আৰু ডাঙৰ প্ৰশ্ন হৈ পৰিছে। ইয়াৰ এক ডাঙৰ আৰু মুখ্য কাৰণ হৈ পৰিছে মোবাইল ফোন। কিন্তু আমি যদি নতুন প্ৰজন্মক ভাল আৰু জ্ঞানী হোৱাটো বিচাৰোঁ তেনেহ'লে আমি তেওঁলোকক তুলি দিব লাগিব একোখন ভাল কিতাপ। এই কিতাপৰ ভাল দিশবোৰৰ বিষয়ে অলপ মোক ভালকৈ বুজাই দিবলৈ পূৰবী বাইদেউক অনুৰোধ জনালোঁ। এখেত মাননীয় পূৰবী হাজৰিকা বাইদেউ। নমস্কাৰ ছাৰ। হয়, তেখেতে শিক্ষাৰ লগত জড়িত আৰু কিতাপ প্ৰকাশনৰ লগত জড়িত। ধন্যবাদ ছাৰ। প্ৰথমতে সৌভাগ্য যে আমি হঠাৎ লগ পাই গ'লোঁ। আহিছিলোঁ ফ্লৰিকান গাৰ্ডেন, আহি থাকোঁতে ছাৰক হঠাতে লগ পালোঁ। ছাৰে ক'লে অকণমান কিবা কথাষাৰ ক'ব লাগে কিতাপৰ সম্পৰ্কত। এতিয়া কিতাপৰ সম্পৰ্কত ক'বলৈ ক'লে মই আচলতে ভালেই পাওঁ, কিন্তু কোনো ধৰণৰ প্ৰস্তুতি নাছিল যে কিহৰ ওপৰত কেনেকৈ এতিয়া কিতাপৰ বিষয়ে কি ক'ম। আৰু কিতাপ হ'ল আমাৰ প্ৰকৃত বন্ধু, আৰু সেয়া কথা আমি নতুনকৈ আচলতে দোহাৰি থকাৰ আমাৰ কোনো কথাই নাই, সেইটো আমি সকলোৱে উপলব্ধি কৰোঁ। কিন্তু এতিয়া অকণমান কিতাপৰ প্ৰতি যি আমাৰ সময়ত বা আমি পঢ়ি থকা সময়ত বা আমাৰ আগৰ চামত যিটো এটা কিতাপৰ প্ৰতি হাবিয়াস বা কিতাপ নহ'লে নোহোৱা এটা যি উপলব্ধি আছিল, যে কিতাপখনলৈ আমি দৌৰি যোৱাৰ এটা পৰিৱেশ আছিল, সেই পৰিৱেশটোত ক'ৰবাত এনেকুৱা লাগে যে ক'ৰবাত যেন অকণমান কেনা লাগিছে। আৰু সেয়া পোনপটীয়াকৈ সেই বিষয়টোত আমি জগৰীয়া কৰোঁ মোবাইলকে, যে মোবাইল অহাৰ পিছৰ পৰা কিন্তু কিতাপৰ প্ৰতি আমাৰ আকৰ্ষণটো ক'ৰবাত কমিছে। যিখিনি সময় আমি কিতাপ পঢ়িছিলোঁ বা কিতাপৰ লগত আমি বন্ধুত্ব স্থাপন ডাঙৰেই হওক বা আমাৰ ছাত্ৰ ছাত্ৰী বুলিয়ে কওঁ বা আমাৰ শিশুসকলক আমি চেষ্টা কৰিছিলোঁ জড়িত কৰিবলৈ, যিখিনি সময় কিতাপৰ লগত আছিল সেই সময়খিনি ক'ৰবাত মোবাইলে চুৰ কৰিছে। আৰু সেয়া এটা ডাঙৰ আমাৰ কাৰণে সংকট বা আমাৰ কাৰণে এটা চেলেঞ্জ বা হিচাপে সেয়া থিয় হৈছে। সেই কথাটো একেবাৰে সঁচা। সেইটো কথা অকল শিশুসকল বুলিয়ে নহয়, মই উপলব্ধি কৰোঁ মোৰ নিজৰ ক্ষেত্ৰতো তেনেকুৱা। হয়তো আজি মোবাইলত মই যেনেকৈ 1-2 ঘণ্টা সময় এটা কেনেকৈ গুচি যায় গম নাপাওঁ, কাৰণ মোবাইল আমি সকলোৱে জানো মোবাইলটো চোৱাৰ লগে লগে ইটোৰ পিছত সিটো যেনেধৰণে কিছুমান কথা মানে আহি থাকে যিটো আমাৰ কণ্ট্ৰলৰ ভিতৰত নাথাকে, যে এইটো চাম নাচাম। সেইখিনিতে এটা ডাঙৰ কথা যে আমি যদি সচেতন হৈ আছোঁ, কেতিয়াবা আমি কোনোবা স্কিপ কৰিব জানো বা সেইখিনিৰ প্ৰতি আমাৰ এই কিছু বস্তুৰ প্ৰতি আমাৰ ইণ্টাৰেষ্ট নাই বা আমি বেয়া বুলি উপলব্ধি কৰোঁ বা জানো কাৰণে আমি আঁতৰাই দিওঁ। কিন্তু এজন শিশুক মোবাইল চাওঁতে চাওঁতে এটা এডিকশ্যন বা ৰাপ বা নিচা মোবাইলৰ প্ৰতি খুব বেয়াকৈ আহি গৈছে। সেই ক্ষেত্ৰত আমি পোনপটীয়াভাৱে কিতাপৰ প্ৰতি তেওঁলোকক আগ্ৰহী কৰি উঠাব পৰা নাই। সেইটো এটা আমাৰ নিজৰে দুৰ্বলতা বুলিয়ে ক'ব লাগিব। এতিয়া সমাজ ব্যৱস্থাটোত তেওঁলোকৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত বা যিটো এটা পৰিৱেশ আমি গঢ়ি দিব লাগে অভিভাৱক হিচাপে, কিন্তু আমি সেইখিনিত ক'ৰবাত ফেলিয়ৰ হৈছোঁ। আপোনাৰ মতে হয় ছাৰ, আমিও অভিভাৱকখিনিও কিছু পৰিমাণে জগৰীয়া, কাৰণ মোবাইল নহ'লে আমি ল'ৰা ছোৱালীক দোষ দিওঁ যদিও কোনোবা এদিন যদি আমাৰ ইয়াত কিবা কাৰণত নেটৱৰ্কটো বন্ধ হৈ যায়, যেনে কিবা চৰকাৰী পৰীক্ষাবিলাক পাতে, একদিন নেটৱৰ্ক নাথাকিলে অৱস্থা বেয়া হৈ যায়, হাহাকাৰ লাগি যায়। কেতিয়া নেটৱৰ্কটো আহিব, কেতিয়া নেটৱৰ্কটো আহিব। আচলতে আমি ল'ৰা ছোৱালীক দোষ দি লাভ নাই, আমিও কিছু সলনি হ'ব লাগিব। অভিভাৱকখিনিও আপ টু ডেট হ'ব লাগিব, আৰু আজৰি সময়ত আমিও কিতাপ পঢ়ি দেখুৱাব লাগিব, ইয়াৰ প্ৰতি আগ্ৰহ হ'ব। ল'ৰা ছোৱালী কেৱল হাতত কিতাপ তুলি দি পঢ় বুলি ক'লে এইখন
আমিও তেওঁলোকক চানেকি দেখুৱাব লাগিব সকলোৰে কাৰণে কৈছো যদি আমি এই কথাখিনিক যদি আমি উপলব্ধি কৰোঁ সকলোৱে যদি আহি যাওঁ মানে এবাৰ এই কিতাপৰ নিচাটোলৈ পুনৰ যদি আমাৰ সকলোকে ঘূৰি ঘূৰি আহি যাব পাৰোঁ নহয় মানে সমাজখন শৃংখলাবদ্ধতাটো আনিব কিতাপেহে কাৰণ আপুনি কিতাপ এখন আপোনাৰ নিচা অনুযায়ী আপুনি নিৰ্বাচন কৰি ল'ব পাৰে যে মই এই বিষয়টোৰ ওপৰত পঢ়িম কিন্তু আমাৰ মোবাইলত সেই বস্তুখিনি আমি পাব তেনেকৈ নোৱাৰোঁ গম পাইছেনে আমি তাতে মানে যিমানখিনি সময় আমি ভাল ভাল বস্তু পালোঁ তাতোতকৈও হয়তো কিছুমান অলাগতিয়াল বস্তুত আমি সময়টো বেছি মানে মোবাইলে আঁতৰাই লৈ গুচি যায় গতিকে আমি বুদ্ধিয়ক যদি হওঁ অকণমান গতিকে কিতাপৰ লগত জড়িত হওঁ নহয় জানো সেই শিশুসকলৰ ক্ষেত্ৰত মই সঁচাকৈ এইটো কথাই শেষত ক'ম শিশুসকল বুলিয়ে নহয় আমি প্ৰথমতে আমাৰ অভ্যাসটো গঢ়ি উঠোঁ কিতাপক ভাল পাবলৈ শিকোঁ কিতাপৰ লগত অলপ সময় দিওঁ এটা মানে পৰিকল্পনা কৰিব লাগিব যে মই দিনটোত কেনেকৈ কিতাপ কোনখিনি কেনেকৈ ধৰণে যি এনেকুৱা নহয় যে এখন কিতাপে পঢ়িব মোৰ যি ভাল লাগে মই সেয়া পঢ়িম ন কোনোবা এগৰাকীয়ে ৰন্ধন কৰি ভাল পায় যদিও আমি কিতাপৰ পৰা সেইখিনি পাব পাৰোঁ কোনোবাই যদি বেলেগ বেলেগ ইনফৰমেশ্যন বিচাৰিছে সেইখিনিও কিতাপৰ পৰাই পাব কিন্তু আমি মোবাইলটোত খুচৰি খুচৰি থকাতকৈ চকুকেইটা বেয়া কৰাতকৈ বহু ক্ষেত্ৰত আমি কিতাপ এখন গোটাই ল'ব কিয় নোৱাৰোঁ আপোনাৰ এই যি ধুনীয়াকৈ আপুনি বহুত ধুনীয়া ধুনীয়া কণ্টেণ্ট আনি আছে সেয়া ৰাইজে আঁকোৱালি লওক আপোনাৰ পেজখন ডাঙৰ হওক সকলোৱে ফ'ল' কৰক সেইখিনিও ভাবিছোঁ সেয়াও মই শুভকামনা ৰাখিছোঁ লগতে ভৱিষ্যতে কেতিয়াবা কিতাপৰ কথা পৰিকল্পিতভাৱে মানে কেতিয়াবা কিবা ভালদৰে আলোচনা কৰিম ভাল ভাল কিতাপৰ নাম ক'ম মোক কোনোবাই যদি কিতাপৰ সম্পৰ্কত বা শিশু সাহিত্যই হওক বা অন্যান্য কিতাপ আপোনালোকে ল'ব বিচাৰে জানিব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিবও পাৰিব গতিকে সেইখিনি কথাকে ক'লোঁ চমুকৈ ধন্যবাদ ছাৰ মোক এইখিনি সুবিধা দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ কষ্ট কৰি আজি ইমান সময় কথা পাতিলোঁ আমাৰ এই একেলগে গেট টুগেডাৰটো হয়